কিন্তু এজন ভাল মানুহ হোৱা কিয় এজন ভাল মানুহ সদায় অমৰ এজন ভাল মানুহৰ কোনো সীমা নাথাকে ধৰি লোৱা তুমি এমএলএ হলা সকলো এমএলএ নহয় তথাপি ধৰি লোৱা তুমি এমএলএ হলা কিন্তু ভাল মানুহ নহলা তোমাক সমষ্টিৰ মানুহে ভাল পাব সমষ্টিৰ বাহিৰত যোৱাৰ লগে লগে তোমাৰ গুৰুত্ব নাই এটো বেলেগ সমষ্টিৰ তুমি ভাল মন্ত্ৰী হলা তুমি যদি সেই বিভাগটোৰ লগত জড়িত নহয় তেনেহলে সেই মন্ত্ৰী গৰাকীৰ গুৰুত্ব আছে জানো নাই কোনো গুৰুত্ব নিদিয়ে মোৰ বিভাগৰ লগত তুমি জড়িত নহয় আৰু তুমি যদি সেই বিভাগত চাকৰি কৰা মন্ত্ৰী আহাৰ লগে স্যাৰ 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 আগে পিছে স্যাৰেই স্যাৰ গতিকে এজন মন্ত্ৰী হলে তোমাৰ এটা বিভাগটোলৈ সীমাবদ্ধ থাকিব তুমি যদি মুখ্যমন্ত্ৰী হোৱাৰ ৰাজ্যবাসীয়ে তোমাক মৰম কৰিব একাংশই বা তুমি অন্য ৰাজ্যত গলে সেই দলৰ মানুহে তোমাক ভাল পাব কিন্তু ভাল মানুহ এজন হলে মই কৈছো যে স্থান কালৰ কোনো পৰিধি নাথাকে উদাহৰণ বহুত আছে এলবাৰ্ট আইনষ্টাইন জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভা এনেকুৱা হাজাৰটা উদাহৰণ আছে লক্ষ্মীনাথ বেজবৰুৱা যাৰ বাবে কোনো সীমা নাই যাৰ বাবে কোনো সময় নাই যাৰ বাবে তেওঁলোকে সকলোৰ পৰিধি ভাঙি শ্ৰেষ্ঠতম মানুহ হৈছে গতিকে মই এটা কথা কম তোমালোকক জীৱনত যেতিয়াই সফল হ'বা মন্ত্ৰী হোৱা এমএলএ হোৱা কিন্তু এজন ভাল মানুহ হ'বা ভাল মানুহ বুলি কওঁতে এজন মানুহৰ কথা মনত পৰে মই ক'ব লাগিব জীৱনত এজন মানুহক লগ পাইছিলোঁ আৰু মই জীৱনত অটোগ্ৰাফ লোৱা মোৰ জীৱনৰ প্ৰথম ব্যক্তি মই সাধাৰণতে অকণমান এইবিলাক টান পাওঁ সেই ব্যক্তিজন মই তেতিয়া কলেজীয়া ছাত্ৰ চিটি বাছত মই বহিছোঁ এখন এটা সিটত এজন বৃদ্ধ ধৰণৰ মানে বয়সস্থ এজন ব্যক্তি হাৱাই চেণ্ডেল ভৰিবোৰ লক্ষ্য কৰিছোঁ যে অকণমান ফটা ধৰণৰ খুব কষ্ট কৰিলে যি ভৰি থাকে খুব অকণমান খুব কাপোৰো খুব ধুনীয়াটো নহয় খুব মানে আকৰ্ষণীয় কাপোৰ নহয় খুব পুৰণা ধৰণৰ কাপোৰ এযোৰ পিন্ধি মোৰ কাষৰ সিটত থিয় হৈ আছে কান্ধত এটা ৰঙা মোনা মই প্ৰথমতে লক্ষ্য কৰা নাছিলোঁ গতিকে পিছত মই চালোঁ এই মানুহজনক ক'ৰবাত দেখা যেন লাগিছে পিছত মই গম পালোঁ এওঁ দেখোন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী 1972ৰ পৰা 1978লৈ অসমৰ মুখ্যমন্ত্ৰী মই লগে লগে উঠি দি মই বহিব দিলোঁ তেখেতক কাৰণ ভাল মানুহ এজন লগ পালোঁ কাগজে খেলা উলিয়াই দিলোঁ কাগজ খিলাত ক'লোঁ ছাৰ কিবা এটা লিখি দিয়ক ছাৰে লিখিছিল মোৰ এতিয়াও মনত আছে বাচা সত্যনিষ্ঠ হোৱা তাৰপিছত মই তেখেতক বহিব দি সেই যিখিনি সময় মই থিয় হৈ গ'লোঁ অন্তৰত ইমান বেছি শ্ৰদ্ধা ইমান বেছি ভক্তি আহিলে সেই মানুহজনৰ প্ৰতি যে আজিও সেইগৰাকী বৰেণ্য ব্যক্তিক মই সিমানেই শ্ৰদ্ধা কৰোঁ মই ক'ব বিচাৰিছোঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াৰ কথা এই যে মই কৈছোঁ যে ভাল মানুহৰ মৃত্যু নাই ভাল মানুহ সদায় অমৰ আৰু যদি তুমি কিবা এটা কেৱল সাকসেসফুল হোৱা তুমি কলেজৰ প্ৰফেসৰ হোৱা ডাঙৰ কথা নহয় বহুত আছে প্ৰিন্সিপাল হোৱা ডাঙৰ কথা নহয় বহুত আছে প্ৰশাসনিক বিষয়া হোৱা আইএস অফিচাৰ বহুত আছে ডাক্তৰ হোৱা ডাঙৰ কথা নহয় ইঞ্জিনিয়াৰ হোৱা ডাঙৰ কথা নহয় কিন্তু ভাল মানুহ হোৱাটো মই ভাবো আটাইতকৈ ডাঙৰ কথা সেয়ে মই তোমালোকক কম যে শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াৰ নিচিনা হ'বা বিষ্ণু ৰাভাৰ নিচিনা হ'বলৈ যত্ন কৰিবা জ্যোতিপ্ৰসাদৰ আদৰ্শৰে সদায় অনুপ্ৰাণিত হ'বা তেতিয়া তোমালোকক সকলোৱে ভাল পাব